এটা ৰাষ্ট্ৰীয় ঘাইপথ বনাবৰ কাৰণে কিমান গছ-গছনি ধ্বংস কৰিব লগা হৈছে। এই পথটো বকুৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কথা ক'বলৈ গৈছোঁ। এই পথটো আপোনালোকে দেখিছে। ফ'ৰলেন বনাবলৈ বাবে আমাৰ ডেভেলপমেণ্টৰ কাৰণে আমি অহা যোৱা কৰিবৰ কাৰণে সুবিধাৰ্থে এই পথটো নিৰ্মাণ কৰিব লগা হৈছে আৰু এই পথটো নিৰ্মাণ কৰোঁতে আপোনালোকে ভিডিঅ'টোত দেখিছে কিমান গছ-গছনি কাটিব লগা হৈছে। দুয়োপাৰে কিমান গছ-গছনি কাটি আমাৰ সুবিধা কৰিব লগা হৈছে। অৰ্থাৎ আমি কিন্তু যি ধৰণৰ আমি নিজৰ প্ৰকৃতিক অপকাৰ কৰিছোঁ, ইয়াৰ ভুক্তভোগী আমি এদিন হ'বই লাগিব। সেয়ে আমি সকলোৱে কিন্তু গছ-গছনি ৰোপণ কৰাটো অত্যন্ত জৰুৰী। নহ'লে আমি ভৱিষ্যত কিন্তু আমাৰ বিপদ হ'ব। আৰু এই বকুৰ চিংৰাৰ যিটো দৃশ্য আমি দেখাইছোঁ, যিটো পথ বকুৰ এই ফ'ৰলেন যিটো নিৰ্মাণৰত অৱস্থাত আছে, ইয়াত কিন্তু কিদৰে আপোনালোকে চাৰিওফালে গছ-গছনি কটা হৈছে, পথটো দেখিলে আপোনালোকে অনুভৱ কৰিব পাৰিছে কিমান গছ-গছনি কাটি পথটো নিৰ্মাণ কৰিব লগা হৈছে। অকল এই ঠাইটোৱে নহয়, অসমৰ ভিন্ন প্ৰান্তত এতিয়া ফ'ৰলেন নিৰ্মাণ কৰা হৈছে। এইদৰে গছ-গছনি কাটিব লগা হৈছে। স্থানান্তৰণ কৰিবৰ বাবেও গছ-গছনিবোৰ স্থানান্তৰ কৰিবৰ কাৰণেও কোনো ধৰণৰ সুবিধা হোৱা নাই। ইয়াৰ ফলশ্ৰুতিত কিন্তু আমি এদিন ভুগিব লাগিব।